আচলতে আমাতকৈ দুৰ্ভগীয়া নাই আৰু ফুল দিবলগীয়া হৈছে আৰু আকৌ আমি অকল আমি বুলি মানুহে বিচাৰিছে ন্যায় বিচাৰিছে মানে সকলোৱে বিচাৰিছে যে কেনেকে হ'ল জুবিন গাৰ্গৰটো কি হ'ল কৰিলে হয় ডুবি গ'ল হয় আগৰ ঘটনাখিনি বা শেষৰ যিখিনি ভিডিঅ' মানুহে দেখিলে শেষৰ ভিডিঅ'টো এতিয়ালৈকে দেখা নাই কিবা ষড়যন্ত্ৰ আছে নেকি অন্যায়মূলকভাৱে হৈছে নেকি বা তেওঁক শোষণ কৰা হৈছে নেকি গোটেই কথাখিনি ওলাবৰ বাবে ৰাইজ আচলতে জাগি উঠিছে ৰাইজৰ এই কঁপনি বহুত দিনৰ মূৰত হৈছে আচলতে গোটেই অসমত অসমবাসী ভাৰতত যিমান মানুহ আছে অসমীয়া সকলো জাগি উঠিছে আমি যিমান জেগাত গৈছো মই এইকেইদিন ঘূৰিয়ে আছো এনেকুৱা অনুষ্ঠান চব জেগাতে 3 বছৰীয়া ল'ৰাৰ পৰা মই একেটাই প্ৰশ্ন জুবিন গাৰ্গে ন্যায় পাব লাগিব ন্যায় উচিত ন্যায় সম্পূৰ্ণ মানে শাস্তিটো ঘটনা কি হৈছিলে ইমানখিনি আত্মাৰ কান্দোন ইমান লাখ লাখ মানুহে কান্দিছে কান্দোনৰ সাউত যদি কোনোবা ষড়যন্ত্ৰকাৰী আছে অন্যায়কাৰী মানুহ আছে এই ৰাইজৰ সাউতে মানে শাস্তি পাব আৰু নহ'লে ভগৱান আছে গতিকে কোনো সাৰি যাব নোৱাৰে আমি অকল ধৈৰ্য ন্যায়ৰ ওপৰত আস্থা ৰাখিছো নিশ্চয় ন্যায় দিব ৰাজ্যৰ কিমান পাৰ হৈ গৈছে ইতিমধ্যে যিমান পাৰি সোনকালে ক্ষেত্ৰতাই কামটো কৰিবলৈ সকলোৱে মানে জোৰ দি আছে ৰাইজৰো সেইটোৱে জোৰ যে আমাক সোনকালে ন্যায় লাগে গতিকে সোনকালে যিমান পাৰে সোনকালে আমাক ন্যায় ব্যৱস্থা আদালতৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা আদালতৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা কেনেকৈ পাৰি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো ৰাইজক জনাব লাগে আৰু মুখীয়ে শাস্তি পাব এইটো মানে পলিটিকেল কথা মই এই বস্তুটো একেবাৰে নাজানো ক'বলৈ গ'লে আমি ৰাজনীতিৰ কথা আগতেই জীৱনে 50 বছৰ পাৰ হ'ল নহ'লে মোক কৰি বজাই থাকোঁতেই গ'ল আচলতে মোৰতো ওখ কৰি পেলাই কোনোদিন কথা কোৱা নাছিলোঁ গতিকে ৰাজনীতিৰ কথাটো একোৱেই নাজানো আপুনি যিহেতু বহুদিন জুবিনদাৰ লগত থাকিলে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থৰ সন্দৰ্ভত আপুনি কি ক'ব নাই তেওঁলোকৰ সন্দৰ্ভত মোৰ বেলেগ বক্তব্য নাই মই এতিয়া যেতিয়াৰ পৰা বজাবলৈ লৈছোঁ যোৰহাটৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে যিমান মিউজিচিয়ান আছে সকলোৰে লগত কাম কৰিছোঁ আমাৰ মানে ভাল পোৱাটো অলপ বেলেগ ধৰণৰ এতিয়া মানুহক যদি ভাল পোৱা মানুহৰ লিষ্ট বনাবলৈ দিয়া হয় 1000জন মানুহৰ লিষ্ট বনালে তেওঁ 800 মানুহ বেয়া পাই ওলাব মই আমাৰ ভাল পোৱাটো তেনেকুৱা নহয় আমি চবকে ভাল পাওঁ চবকে সমান ভাল পাওঁ চবকে সমান আমি একেলগে কাম কৰিছিলোঁ আৰু কাম কৰি থকা অৱস্থাত আমি আমাৰ লগত কোনোদিন বেয়া হোৱা নাছিলে কোনোদিন সিদ্ধাৰ্থ শেখৰৰ লগত আমাৰ ডাঙৰকে কথা ক'বলগীয়া হোৱা নাছিলে কাজিয়া পেচাবটো নায়েই গতিকে ঘৰুৱা চব ভাই ভাই দৰে আছিলোঁ আৰু তাৰ ভিতৰত তলে তলে যে ইমানখিনি মিলাই আছিল যিখিনি কথা এতিয়া গম পাইছোঁ ইমান মানুহ বিশ্বাস কৰিলে বিশ্বাসত ৰাখিব গতিকে আমি বহুত আমি জানিব বিচাৰো মেনেজাৰ আছিলে পানী আৰু জুইৰ পৰা গাফিলতি কৰা বুলি গাফিলতি আছে কম বুলি নহয় কৰিবলগীয়া নাই এইটো ডাইৰেক্ট গাফিলতি ডাইৰেক্ট নেগলিজেঞ্চি হ'লে তেওঁলোক মই কৈছো ন ভগৱান আছে আৰু ইমান লাখ লাখ 3 কোটি জনতা আছে অসমত সকলোৱে আত্মাই কান্দি আছে কিন্তু এই আত্মাৰ কান্দোন কেতিয়াও অথলে নাযায় গতিকে দুখীয়া শাস্তি পাব জুখি যিয়েই নহওক পুনৰ আজি ৰৈ ৰৈ চিনেমা সেইটোতো গোটেই পৃথিৱী বিখ্যাত ৰেকৰ্ড হৈ গ'ল ৰাতিপুৱা 4:25 শ্ব' আৰম্ভ হৈ গ'ল গতিকে সেইটো জুবিন গাৰ্গে কৈ থৈ গৈছে যে মই মৰিলেও এনেকুৱা কাম কৰি থৈ যাম যিটো কাম 100 বছৰলৈ আৰু নহয় গোটেই পৃথিৱীয়ে চাব আজি গতিকে প্ৰমাণ কৰি থৈ গ'ল জুবিন গাৰ্গে যি কৈছিলে চব কৰি দেখুৱাইছিলে সেইটো আজিৰ কথা নহয় মই 89ত লগ পাইছিলোঁ তেতিয়াই কৰি দেখুৱাই যিটো কৰিম বুলি কয় কৰিবই মানুহক স্পষ্ট পাতি যাব কথা লোক ঢাক নাই মুখত এটা পিছত এটা নাই তেওঁ যিটো ক'ব সন্মুখতে থাকিলে মানুহজন যি ক'বলগীয়া মানুহ হ'লে তেওঁ সন্মুখতে কথাখিনি কৈ দিয়ে গতিকে তেনেকুৱা এজন মানুহে ভগৱান সদৃশ মানুহ ইমান বছৰ ভগৱানৰ লগতে আছিলোঁ গতিকে আজি আকৌ আমি ৰাজপথত চিঞৰিবলগীয়া হৈছে ন্যায় দিয়ক বুলি ভগৱানৰ ন্যায় বিচাৰি ধন্যবাদ